হঠাৎ পীযুষ হাজৰিকাৰ এটি ফোন কল ৰেকৰ্ডিং ভাইৰেল হৈছে। আপোনালোকে ফোন কল ৰেকৰ্ডিংটো শুনিছেনে নে নাই শুনা মই নাজানো, কিন্তু মোৰ চেনেলৰ যোগেদি আপোনালোকক এটা আচৰিত ফোন কল ৰেকৰ্ডিং আপোনালোকক মই শুনাবলৈ বিচাৰিছোঁ। সেই ফোন কল ৰেকৰ্ডিংটো কাৰ আৰু কাৰ লগত পীযুষ হাজৰিকাই কথা পাতিছিল আৰু সেই ফোন কল ৰেকৰ্ডিংটোত কি আছিল, কোৱা ধৰণৰ কথা বাৰ্তা হৈছিল সেই ফোন কলটোত, A to Z আপোনালোকক মই কল ৰেকৰ্ডিংটো শুনাম আৰু পীযুষ হাজৰিকাই কিয় সেই ব্যক্তিজনৰ লগত কথা পাতিবলগীয়া হ'ল আৰু তাৰ ৰহস্য কি আছিল সেই ফোন কল ৰেকৰ্ডিংটোত A to Z শুনাম। আপোনালোকে ভিডিঅ'টো চাই এৰি নাযাব এইখিনি পাই আৰু শেষলৈকে চাব আৰু কমেণ্ট কৰিব সেই ফোন কল ৰেকৰ্ডিংটোৰ ওপৰত কাৰ লগত কিয় কথা পাতিছিল, তাৰ মাজত কি আছিল, ফোন কল ৰেকৰ্ডিংটো কেনেকৈ ভাইৰেল হ'ল, কোনে ভাইৰেল কৰিলে, A to Z আপোনালোকক মই কৈ আছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰিম্পী, মোৰ চেনেলটোলৈ পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক পীযুষ হাজৰিকা আৰু যিজন ব্যক্তিৰ লগত কথা পাতিছিল সেই ফোন কল ৰেকৰ্ডিংটো আপোনালোকে এবাৰ শুনি লওক। স্যার মানে ফোন কৰিলো আমাৰ এই স্যার মানে ফোন কৰিলো আমাৰ এই হজাই মিটিং তো চাইছে স্যার। হজাই মিটিং চাইছো তো বহুত হয় স্যার, আকৌ মিটিং কৰিছে, তা আমাৰ প্ৰশাসনৰ আমাৰ সিকিউৰিটি এটা ব্যৱস্থা কৰিব লাগে। 11 তাৰিখত পৰিছে স্যার। 11 তাৰিখত হ'ব আৰু স্যার মানে বহুত ডাঙৰ অফিচাৰতে লগ পাব বুজি আছে, তো এদিন লগ দি দিবি। আচ্ছা, গুৱাহাটীত বহুত এটা ডাঙৰ অফিচাৰ, নেক্সট অফিচাৰ তোক লগ পাব খুজি আছে। তেনেহ'লে স্যাৰ ফোন কৰিবলৈ দিয়ক তেনেহ'লে স্যাৰ। আচ্ছা, মানে আমি আপোনাৰ আৰু এটা ফোন কৰিছোঁ, মানে আমাক ধৰিছে হা, তাৰমানে একদম দুখীয়া মানে দুটা ছোৱালী ধৰিছে, এটা নলবাৰী আৰু এটা আমাৰ ধুবুৰী। মানে মানুহে কৈছে যদি আমি দুটা কাম কৰি দিব পাৰো তেনেহ'লে ক'ব না, চুকলি মুখতো নহয় কামতো দেখুৱাইছে। দুটা মানে নাৰ্ছৰ এটা ছোৱালী আছে দুটা, যদি স্যাৰ আপুনি অলপ সলভ কৰি দিয়ে তেনেহ'লে আমাৰ এইটো নামটো থাকিলে হয়। তই বুজাইতো বহুত মানুহ আছে, মই আকৌ যাম, এইটো পাৰ্মিশ্যন দি দিলোঁ, আমাৰ ধুবুৰী SP কৈ দিয়ক, এটা চিকিউৰিটি দিয়ক, আমি 11 তাৰিখত যাব লাগে। তোক মই তাতে পাই দিম, মই মৰি যাম, বুজাই চিকিউৰিটি কৰাই দিম। আৰু টুল গাৰ্ডৰ ব্যৱস্থাটো কৰি দিয়ক স্যাৰ। টুল গাৰ্ডৰ নামানে আপোনাৰ যিটো আছে ৰহাত, তোৰ চব টুল গাৰ্ড ফ্ৰী নামানে, এইবিলাক মানে কয় মোক ফোন কৰে এনেকুৱা কৈ দিয়ে। অসমৰ টুল গাৰ্ডত কথা কয়। ঠিক আছে স্যাৰ, হ'ব, মই আৰু আপোনাৰ আনন্দ মিশ্ৰক কৈ দিয়ক, চবৰে কবি। ঠিক আছে স্যাৰ, তেনেহ'লে আমি ছোৱালী দুটাক আমি কিবা কৈ দিম নে তেনেহ'লে, যে মই ছাৰক কৈছোঁ তোৰ টুল গেট ফ্ৰী, তোৰ কাম চব ফ্ৰী হ'ব। ঠিক আছে স্যাৰ, আমি এই দুটা স্যাৰ আপুনি এইটো প্লিজ এইটো কৰি দিব লাগিব স্যাৰ। অ'কে, ঠিক আছে, মই কেতিয়া বহিম আপোনাৰ লগত, মিটিং কৰি আহি আপোনাৰ লগত বহিম। নিশ্চয় আপোনালোকে শুনিলে ফোন কল ৰেকৰ্ডিংটো শুকুৰ ৰাণীৰ লগত কথা পাতিছিল আৰু আপোনালোকেতো নিশ্চয় শুনিলে আৰু মই নক'লেও হ'ব। আৰু যে কি নহওক ফোন কল ৰেকৰ্ডিংটোৰ কথাটো গম পালেই আৰু তাৰ বিষয়ে মই একো মন্তব্য নবহাওঁ, আপোনালোকে শুনি নিশ্চয় গম পালে। আৰু এটাই কথা মই ক'ব বিচাৰোঁ যে যিহেতু লোকসভা নিৰ্বাচনত যোৰহাটবাসীত যদি গৌৰৱ গগৈ জিকে তেতিয়া পীযুষ হাজৰিকা ডাঙৰীয়াই দল ত্যাগ কৰিম বুলি এটা কথা উচ্চাৰণ কৰিছিল মুখেদি আমাৰ জনসাধাৰণৰ সন্মুখত, মানে ছ'চিয়েল মিডিয়াত। সেই কথাষাৰ তেখেতে কৈছিল যদিও তেখেতে বাধ্য নহ'ল দল ত্যাগ কৰিবলৈ বা মন্ত্ৰিত্ব পদ ত্যাগ কৰিবলৈ। তেখেতে এটা মিছা কথা ক'লে, আমাৰ জনসাধাৰণক বহুত মিছা কথা ক'লে আৰু ডাঙৰ ডাঙৰ মানুহে মিছা কথা ক'লে নোহোৱাই হয় নহয়, আপোনালোকে গাইজ কমেণ্ট কৰি জনাওক। আৰু মই কিনো ক'ম, গৌৰৱ গগৈটো ক্ষমাও কৰি দিছে যে তে মন্ত্ৰিত্ব পদ ত্যাগ কৰিব নালাগে, এনেকুৱা যেন বহল মানুহ আৰু সেই গৌৰৱ গগৈৰ পৰা কিছু কথা শিকক পীযুষ হাজৰিকা ডাঙৰীয়াই, কিছু কথা বুজক আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা আপুনি বহুত কথা শিকিবলগীয়া আছে কিছু, আৰু কিছুমান বহুত বুজি পাবলগীয়া আছে। যে কি নহওক আপুনি যিহেতু মুখে ক'লে, যদি আপুনি স্বীকাৰ নকৰিলে সেই কথাষাৰ জিকাৰ পিছত, আৰু বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ আৰু শেষলৈকে চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। যদি মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। ধন্যবাদ।